চলিত IPL সিজনৰ দ্বিতীয় কোৱালিফায়াৰ আজি আৰু ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে মুখামুখি হ'ব। দুয়ো টিমৰ টিম কমিউনিকেশ্যন চাব গ'লে কোন দলে আগুৱাই আছে তাৰ সম্পৰ্কে আলোচনা কৰিম আজি আমি। প্ৰথমতে অপেনাৰ্ছ হিচাপে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলত আছে ট্ৰাভিছ হেড আৰু অভিষেক শৰ্মা আৰু আনফালে ৰাজস্থান ৰয়েলছত আছে যশস্বী জয়সৱাল আৰু টম কহেলাৰ। অপেনাৰ হিচাপে চাব গ'লে ৰাজস্থান ৰয়েলছত জয়সৱালে বিধ্বংসী বেটাৰ হয় যদিও প্ৰথমৰে পৰা এটেকিং মুডত খেলি থাকে, কিন্তু ৰাজস্থান ৰয়েলছৰ যিহেতু জছ বাটলাৰ নাই আৰু ডাঙৰ মেচত যেন ডাঙৰ খেলুৱৈ নথকাৰ কাৰণে নিশ্চয়কৈ অপেনিং হিচাপত ছানৰাইজাৰ্ছ হায়দৰাবাদতকৈ পিছুৱাই থাকিব। আৰু অপেনিং স্লট চাব গ'লে টম কহেলাৰে বিগত মেচখনতো জয়সৱালৰ লগত 44 ৰানৰ এটা ভাল পাৰ্টনাৰশ্বিপ কৰিছিলে যদিও ডাঙৰ মেচত কেনেধৰণৰ পাৰফৰ্মেঞ্চ কৰিব লাগিব সেয়াও চাবলগীয়া বিষয় হ'ব। আৰু আনফালে ট্ৰাভিছ হেড আৰু অভিষেক শৰ্মা দুয়ো মিলি ইতিমধ্যে 71টাকৈ 6 কোবাইছে চলিত IPL সিজনত, আৰু অভিষেক শৰ্মাই অকলেই 41টাকৈ 6 কোবাইছে। অভিষেক শৰ্মাক চাব গ'লে 4তকৈ যেন 6ৰে পৰিসংখ্যাটো বেছি। আৰু চলিত IPL সিজনত ট্ৰাভিছ হেডে 533 ৰান সংগ্ৰহ কৰিছে আৰু তাৰ বিপৰীতে অভিষেক শৰ্মায়ো পিছুৱাই থকা নাই আৰু 470 ৰান সংগ্ৰহ কৰিছে অভিষেক শৰ্মাই। তাৰ পৰিৱৰ্তে যশস্বী জয়সৱালে 393 ৰান কৰিছে। জয়সৱালে প্ৰথম শাৰীৰ মেচকেইখনত আউট অফ ফৰ্মত আছিল যদিও পিছলৈ এটা হৰ্তক অৰ্জন কৰি ফৰ্মলৈ উভতি আহিছে আৰু যোৱা মেচখনতো ভাল স্ক'ৰ কৰিছিল। 45 ৰানৰ এটা ইনিংছ খেলিছিলে 30টা বলৰ সন্মুখীন কৰি। জয়সৱালে এনে এজন প্লেয়াৰ যিকোনো মুহূৰ্ততে মেচত ডাঙৰ পাৰফৰ্মেঞ্চ কৰাৰ ক্ষমতা আছে জয়সৱালৰ। ঠিক তেনেদৰে ট্ৰাভিছ হেড যিহেতু অষ্ট্ৰেলিয়ান প্লেয়াৰ হয় আৰু অষ্ট্ৰেলিয়ান খেলুৱৈক সাধাৰণতে ডাঙৰ মেচত উজলি উঠা দেখা যায়, আৰু ট্ৰাভিছ হেডে যিহেতু বিগত দুটাকৈ ICC টুৰ্ণামেণ্টক ভাৰতক হতক অৰ্জন কৰি পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল, আৰু সেই ক্ষেত্ৰত ট্ৰাভিছ হেডে যেন আগুৱাই থাকিব। আৰু চাব গ'লে অপেনিঙত যেন ৰাজস্থান ৰয়েলছতকৈ হায়দৰাবাদে আগুৱাই থাকিব, আৰু মিডিল অৰ্ডাৰত চাব গ'লে যেন হায়দৰাবাদতকৈ ৰাজস্থান ৰয়েলছে আগুৱাই আছে, কাৰণ 3 নম্বৰ পজিশ্যনত সঞ্জু চেমছনে যি ধৰণে ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়াই আছে, আৰু সঞ্জু চেমছনে চলিত ছিজনত 521 ৰান সংগ্ৰহ কৰিছে। আনফালে চাব গ'লে যেন ৰাহুল ত্ৰিপাঠীয়ে হায়দৰাবাদ দলৰ হৈ ইমান এটা ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পৰা নাই। 2 এটা ভাল ইনিংছ খেলিছিল যদিও বিগত মেচখনতো 55 ৰানৰ এটা ইনিংছ খেলি দলক সন্মানগত স্ক'ৰলৈ লৈ গৈছিল যদিও ইমান এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। যদিহে ট্ৰাভিছ হেড আৰু অভিষেক শৰ্মাৰ পৰা ভাল এটা ষ্টাৰ্টিং পোৱা নাই, তেনে ক্ষেত্ৰত ৰাহুল ত্ৰিপাঠীকো ব্যৰ্থ হোৱা দেখা গৈছিল। আৰু সঞ্জু চেমছনৰ পিছত ৰিয়ান পৰাগেও যি ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়াই আছে সেয়া সকলো ক্ৰিকেট প্ৰেমীৰে দৃষ্টি আকৰ্ষণ কৰি লৈছে ৰিয়ান পৰাগে নিজৰ প্ৰদৰ্শনত। আৰু ৰিয়ান পৰাগে চলিত IPL সিজনত 567 ৰান সংগ্ৰহ কৰি তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী তালিকাত ইতিমধ্যে উপনীত হৈছে ৰিয়ান পৰাগে। আৰু আনকেপ প্লেয়াৰ হিচাপে যি ধৰণে পাৰফৰ্মেঞ্চ কৰি দেখুৱাইছে সেয়া নেক্সট লেভেল। আৰু তেনে ক্ষেত্ৰত নীতিশ ৰেড্ডীয়ে 4 নম্বৰ স্থানত হায়দৰাবাদৰ হৈ ইমান এটা ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা নাই, আৰু প্ৰথমৰে পৰাই যিদিনাখন মেচ ছেট হোৱা নাছিলে সেইদিনাখন যে নীতিশ ৰেড্ডীকো ব্যৰ্থ হোৱা দেখা গৈছিল, যিহেতু বিগত মেচখনতো কোৱালিফায়াৰ 1তো কলকাতাৰ বিৰুদ্ধে নীতিশ ৰেড্ডীয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা নাছিল, কাৰণ অপেনাৰ বেটছমেনসকলে ব্যৰ্থ হৈছিল। তেতিয়া নীতিশ ৰেড্ডীয়ে নিজৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই, আৰু সেই ক্ষেত্ৰত মিডিল অৰ্ডাৰত যেন ৰাজস্থান ৰয়েলছে আগুৱাই থাকিব। আৰু লোৱাৰ মিডিল অৰ্ডাৰ যদি চাব গ'লে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ হৈ হেনৰি কাৰ্লছনে ভাল ফিনিচিং দি আহিছে। হেনৰি কাৰ্লছনে যিদিনাখন চলিছে যেন বিধ্বংসী ৰূপত চলিছে আৰু দলক ভাল এটা ষ্টেজলৈ উপনীত কৰিছে। তেনে ক্ষেত্ৰত ৰাজস্থান ৰয়েলছো পিছ পৰি থকা নাই। ৰাজস্থান ৰয়েলছতো চিমৰন হেটমায়াৰ আৰু ধ্ৰুৱ জুৰেলে সেই ক্ষেত্ৰত ভাল ভূমিকা গ্ৰহণ কৰিছে। ধ্ৰুৱ জুৰেলে ভাল ইনিংছ খেলিব পৰা নাই যদিও সৰু সৰু ইনিংছ খেলি দলক কিছু কণ্ট্ৰিবিউট কৰা দেখা গৈছিল, আৰু তেনে ক্ষেত্ৰত পিছুৱাই থকা নাই ধ্ৰুৱ জুৰেলেও। সেই ক্ষেত্ৰত লোৱাৰ মিডিল অৰ্ডাৰত চাব গ'লে হেনৰি কাৰ্লছনে কিছু 2 এটা ডাঙৰ ইনিংছ খেলিছিল যদিও চিমৰন হেটমায়াৰতকৈ, কিন্তু চিমৰন হেটমায়াৰেও দলক যি ফিনিচিং দিব লাগে সেই ফিনিচিঙত পিছুৱাই থকা নাই একেবাৰে। সেই ক্ষেত্ৰত চাব গ'লে যেন লোৱাৰ মিডিল অৰ্ডাৰত দুয়ো দলে সমানে সমানে আগুৱাই আছে। যদিহে স্পিন বিভাগত চাব যায় তেনেহ'লে স্পিন বিভাগত যেন ৰাজস্থান ৰয়েলছে 80% অধিক আগুৱাই আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলতকৈ। স্পিন বিভাগত হায়দৰাবাদ দলৰ চাব গ'লে যেন একেবাৰে নথকাৰ দৰে, কাৰণ হায়দৰাবাদ দলৰ যিসকল স্পিন বলাৰ আছে তেখেতক ভালদৰে টিম মেনেজমেণ্টে ব্যৱহাৰ কৰা নাই, আৰু হায়দৰাবাদ দলৰ স্পিন বিভাগত ময়ংক মাৰ্কাণ্ডে আৰু ৱাশ্বিংটন সুন্দৰৰ দৰে ডাঙৰ ডাঙৰ নাম আছে যদিও দলে ভালদৰে ব্যৱহাৰ কৰা দেখা যোৱা নাই। ৱাশ্বিংটন সুন্দৰক ইতিমধ্যে
টিম মেনেজমেণ্টে এবাৰো প্লেইং 11লৈ লৈ অহা নাই। ৱাশ্বিংটন সুন্দৰক যেন হায়দৰাবাদ দলে বলাৰ হিচাপে বিবেচিত কৰা নাই এতিয়াও। আৰু ময়ংক মাৰ্কাণ্ডে প্ৰথমবাৰৰ পৰা কেইটামান মেচ খেলি আছিল যদিও পিছলৈ যেন ময়ংক মাৰ্কাণ্ডেক ড্ৰপ কৰা দেখা গৈছে। আৰু হায়দৰাবাদ দলে পাৰ্ট টাইম স্পিনাৰহে বেছি ব্যৱহাৰ কৰা দেখা গৈছিল। বিগত মেচখনত ট্ৰাভিছ হেডক ব্যৱহাৰ কৰিছিল আৰু ট্ৰাভিছ হেডৰ অভাৰত যেন শ্ৰেয়স আয়াৰে যি ধৰণে বেটিং কৰিছিল তাৰে পৰা বুজিব পৰা যায় যে হায়দৰাবাদ দলৰ স্পিন বিভাগ কিমান দুৰ্বল। আনফালে ৰাজস্থান ৰয়েলছৰ স্পিন বিভাগ চাব গ'লে ভাৰতৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 স্পিন বলাৰ যুজবেন্দ্ৰ চেহল আৰু ৰবিচন্দ্ৰন অশ্বিন দুও ৰাজস্থান ৰয়েলছত খেলি আছে। আৰু যুজবেন্দ্ৰ চেহলে প্ৰথমৰে পৰা ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে চলিত ছিজনত। তাৰোপৰি ৰবিচন্দ্ৰন অশ্বিনেও উইকেট লোৱাৰ ক্ষেত্ৰত কিছু কম উইকেট লৈছিল যদিও ভাল বলিং কৰি আহিছিল আৰু ইকনমিকেল বলিং কৰিছিল। আৰু মিডিল অভাৰত যি প্ৰেছাৰ মেইনটেইন কৰি ৰাখিব লাগে বেটাৰৰ ওপৰত সেই ক্ষেত্ৰত যেন ভাল ভূমিকা গ্ৰহণ কৰি আহিছে ৰবিচন্দ্ৰন অশ্বিনে। আৰু ৰবিচন্দ্ৰন অশ্বিনে প্ৰথমৰে পৰা উইকেট লোৱাত ব্যৰ্থ আছিল যদিও ৰবিচন্দ্ৰন অশ্বিনে এটা ডাঙৰ নাম আৰু ডাঙৰ প্লেয়াৰ যেন ডাঙৰ মেচতেই উভতি আহে। ঠিক তেনেদৰে যোৱা মেচতে ৰবিচন্দ্ৰন অশ্বিনে নিজৰ স্পেলত কেৱল মাত্ৰ 19 ৰান ব্যয় কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ইয়াৰে পৰা ইংগিত প্ৰদান কৰিছিল যেন ৰবিচন্দ্ৰন অশ্বিনে যিকোনো মুহূৰ্ততে ডাঙৰ প্লেটফৰ্মত উভতি আহিব পাৰে। তেনে ক্ষেত্ৰত ছানৰাইজাৰ্ছ হায়দৰাবাদতকৈ ৰাজস্থান ৰয়েলছে বেছি আগুৱাই আছে স্পিন ডিপাৰ্টমেণ্টত। আৰু যুজবেন্দ্ৰ চেহলে চলিত ছিজনত 18টাকৈ উইকেট লৈছে। আৰু যিহেতু মেচখন চেন্নাইৰ চেকঅপ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু সেই মেচখনত যেন স্পিন বলাৰসকলে অধিক সুবিধা লাভ কৰিব আৰু তেনে ক্ষেত্ৰত ৰাজস্থান ৰয়েলছৰ স্পিনাৰসকলে বেছি সুবিধা লাভ কৰাৰ চান্স বেছি থাকিব। তাৰোপৰি ফাষ্ট বলিং ডিপাৰ্টমেণ্টত চাব গ'লে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ফাষ্ট বলাৰসকলে বেছি উইকেট লোৱা দেখা গৈছে। আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ হৈ পেট কামিন্সে 16টা উইকেট লৈছে। তাৰোপৰি নাটাৰঞ্জনেও 18টা উইকেট লৈছে আৰু ভুৱনেশ্বৰ কুমাৰেও পিছ পৰি থকা নাই। উইকেট লোৱাত যি পাৰ্টনাৰশ্বিপ কৰিব লাগে ভুৱনেশ্বৰ কুমাৰে তেনে ক্ষেত্ৰত ভাল সহায় আগবঢ়াইছিল। কিন্তু ৰাজস্থান ৰয়েলছৰ হৈ আবেশ খান আৰু সন্দীপ শৰ্মা আৰু ট্ৰেণ্ট বল্টেও পিছ পৰি থকা নাই। ৰাজস্থান ৰয়েলছৰ হৈ প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ট্ৰেণ্ট বল্টে প্ৰথম অভাৰতেই বাৰম্বাৰ ব্ৰেক থ্ৰু দি আহিছে বিৰোধী দলক। আৰু ট্ৰেণ্ট বল্টে প্ৰথম অভাৰতেই যি উইকেট লোৱাৰ পৰিদৰ্শিতা আৰু ওপৰ জুপুৰি সেই কাৰ্যত ভাল কাম কৰি আহিছে ট্ৰেণ্ট বল্টে। আৰু সেই ক্ষেত্ৰত ৰাজস্থান ৰয়েলছেও পিছ পৰি থকা নাই। ট্ৰেণ্ট বল্টৰ উপৰিও পিছলৈ সন্দীপ শৰ্মা আৰু আবেশ খানে মিডিল অভাৰত ভাল বলিং কৰা দেখা গৈছিল। বিশেষকৈ সন্দীপ শৰ্মাই ইকনমিকেল বলিং কৰা দেখা গৈছে। আৰু চেন্নাইৰ পিচ যিহেতু টাৰ্ণিং পিচ হোৱাৰ সম্ভাৱনা বেছি থাকিব তেনে পিচত যেন ফাষ্ট বলাৰসকলে যদিহে শ্লোৱাৰ বল বেছি প্ৰয়োগ কৰে তেনেহ'লে সফলতা পোৱাৰ বেছি চান্স থাকিব। আৰু তেনে ক্ষেত্ৰত সন্দীপ শৰ্মাৰ সফলতা পোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু তাৰ বিপৰীতে হায়দৰাবাদ দলৰ হৈ ভুৱনেশ্বৰ কুমাৰ আৰু নাটাৰঞ্জনৰ বলো যেন ৰাজস্থান ৰয়েলছৰ বেটাৰসকলৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কাৰণ ভুৱনেশ্বৰ কুমাৰ আৰু নাটাৰঞ্জন বিশেষকৈ শ্লোৱাৰ বল কৰাত মাহিৰ। তাৰোপৰি ভুৱনেশ্বৰ কুমাৰৰ আউটছুইঙো বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে মেচখনত। আৰু নাটাৰঞ্জনৰ যি শ্লোৱাৰ বল আৰু সেই শ্লোৱাৰ বলেৰে নাটাৰঞ্জনে ওপৰ জুপুৰি সুবিধা গ্ৰহণ কৰাৰ চান্স থাকিব। কিন্তু এয়া হ'ল পৰিসংখ্যা এটা নাম্বাৰহে। নাম্বাৰ বা পৰিসংখ্যা যিমানেই নহওক কোৱালিফায়াৰটো এটা ডাঙৰ মেচ হয়। আৰু কোৱালিফায়াৰৰ দৰে ডাঙৰ মেচত যিটো দলে সেই বিশেষ দিনত বিশেষ গেম প্লান অনুযায়ী প্ৰেছাৰ বেছিকৈ হেণ্ডেল কৰিব পাৰিব সেই দলেৰে জয়ৰ হোৱাৰ সম্ভাৱনা বেছি থাকিব। টিম এভাৰেজ হিচাপে চাব গ'লে ৰাজস্থান ৰয়েলছৰে মেচখন জয়লাভ কৰাৰ সম্ভাৱনা বেছি আছে। কাৰণ ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে যিদিনাখন চলে একেবাৰে পাহাৰ সদৃশ ৰান সংগ্ৰহ কৰি অহা দেখা গৈছে। চলিত ছিজনত ছবাৰকৈ 200+ ৰান সংগ্ৰহ কৰিছে আৰু তাৰে মাজত 3বাৰকৈ 250+ ৰান সংগ্ৰহ কৰিছে। যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে যদিহে লক্ষ্য নিৰ্ধাৰণ কৰি বেটিং কৰিব লগা হয় তেনে ক্ষেত্ৰত হায়দৰাবাদ দলে বাৰম্বাৰ ব্যৰ্থ হোৱা দেখা গৈছে। যদিও বা প্ৰথমে বেটিং কৰি ডাঙৰ স্ক'ৰ কৰিছিল যদিও কোৱালিফায়াৰৰ দৰে ডাঙৰ মেচত কেনেধৰণে দলে প্ৰেছাৰ হেণ্ডেল কৰে সেয়াও চাবলগীয়া বিষয় হ'ব। আৰু যিটো দলে সম্পূৰ্ণ গেম প্লান অনুযায়ী প্ৰেছাৰ হেণ্ডেল কৰিব পাৰিব বা গেম প্লান অনুযায়ী আগুৱাই যাব পাৰিব সেই দলৰে জয়ৰ সম্ভাৱনা বেছি থাকিব। কিন্তু কাগজে কলমে চাব গ'লে যেন হায়দৰাবাদ দলতকৈ ৰাজস্থান ৰয়েলছে অধিক আগুৱাই আছে। কাৰণ ৰাজস্থান ৰয়েলছে যি ধৰণে প্ৰথমৰে পৰাই ক্ৰিকেট খেলি আহিছিল সেয়া আউটষ্টেণ্ডিং আছিলে। আৰু ওপৰ জুপুৰি প্লে অফৰ 4টাকৈ মেচত পৰাজয় হোৱাৰ পিছত দলৰ যি মেণ্টেলিটি আছিল আৰু সেই মেণ্টেলিটিৰ পৰা দলে উভতি আহিছে। আৰু
ইলিমিনেটৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক যি ধৰণেৰে পৰাস্ত কৰিছে আৰু হায়দৰাবাদ দলে কোৱালিফায়াৰ মেচখনত যি ধৰণে পৰাস্ত হৈ আহিছে তাৰ পৰা যেন হায়দৰাবাদ দলৰ মনোবল কিছু কম থাকিব আৰু সেই ক্ষেত্ৰত ৰাজস্থান ৰয়েলছে যিহেতু ইলিমিনেটৰ মেচখন জয়লাভ কৰি আহিছে তেনে ক্ষেত্ৰত ৰাজস্থান ৰয়েলছৰ কনফিডেন্স বেছি থাকিব। চাবলগীয়া বিষয় হ'ব যে কোন দলে জয়লাভ কৰে। আজিলৈ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।